নতুন এটা দিনত নতুন এটা ভিডিঅ'ত নতুন এটা ব্লগত সকলোকে স্বাগতম জনালোঁ। ৱেলকাম বেক টু দি চেনেল গাইজ। আজি আমাৰ ট্ৰিপৰ দ্বিতীয় দিনা আৰু এতিয়া যাম চেৰাপুঞ্জী আৰু নেক্সট যাম আমি ডাউকিৰ পিনে। তো আজি বলক আমাৰ লগত আপোনালোকেও চেৰাপুঞ্জী। A few moments later. চেৰাপুঞ্জী যাম, তাৰ আগতে শ্বিলং পিক আৰু এয়াৰফৰ্চ মিউজিয়াম চাই আহোঁ বলক। কালি দুটা স্পট বাকী আছিল যে। হাই হাই দিয়া। হাই টেক্সিখন আহি আছে, তো ৱেইটিং কৰি আছোঁ টেক্সিৰ। এতিয়া ফোন কৰিছিলোঁ অলপ আগতে, আহি আছে টেক্সিখন। তো টেক্সি আহিলে চেৰাপুঞ্জী গৈ আছোঁ আৰু সকলো দেখুৱাম ৰাস্তাত। এয়া শ্বিলং পিকৰ ৰাস্তাটো আহি পালোঁ। এই পিনেৰে যায় শ্বিলং পিক। এইটো ৰাস্তা বাওঁফালেৰে সোমাই যাব লাগিব। এয়া ৰাস্তাৰ সৌপিনে যে সৰু সৰু ষ্টলবোৰ দেখিছে, ইয়াতে অৰ্গেনিক শাক পাচলি পায়, ধুনীয়া। টিকট কাউণ্টাৰ আহি পালোঁ, ইয়াতে টিকট কিনি লৈ লওঁ। 8:50 পৰা 2:50 PM। कोई भी गाड़ी आएगा, प्राइवेट गाड़ी, कोई भी गाड़ी में आपको आने का टाइम। ইয়াৰ পৰা এনেকুৱা বেলেগ গাড়ী ল'ব লাগিব। আমি অহা গাড়ীখন ইয়াতে থৈ দিলোঁ। বাবা লালৱালা ঠিক है। कोई भी गाड़ी पे आप उठ जाइए। हाँ আগৰ গাড়ীখন চেঞ্জ কৰি এয়া 300 টকাৰে টিকেট কাটি আমি আহিলোঁ এইখন মাৰুতি 800ৰে। বাবা I love Shillong Peak. I love Shillong Peak. তো আহি পালোঁ আমি I love Shillong Peak। ফাৰ্ষ্ট ডেষ্টিনেশ্যন আমাৰ এয়া I love Shillong Peak। এয়া এইবোৰ দোকান, কাষত এইবিলাক দোকান। বহু বছৰ আগতে আহিছিলোঁ, আগতকৈ চেঞ্জ হৈছে বহুত ঠাইখিনি। এয়া ভিউ কিন্তু মজা। তো শ্বিলং পিকত মজা ৱেডাৰ, একদম বঢ়িয়া, ভাল লাগিছে, ধুনীয়া। ইয়াতে ফটোশ্বুট কৰি আছোঁ, অকণমান ফটো চটো উঠি আছোঁ। অলপ ৱাচ টাৱাৰৰ ওপৰৰ পৰা চাই আহোঁ কেনেকুৱানো ভিউ ওপৰৰ পৰা বলক। মাৰ্চ মাহতো কিন্তু ৱেডাৰ ঠাণ্ডা ইয়াত। ৱাহ কি দে, ৱাও ইয়াৰ পৰা মজাকে বুজা যায় ন।
তলত এয়া শিলং সিটিৰ ভিউ বতৰ অলপ ডাৱৰীয়া কাৰণে ভালকে কেমেৰাত বুজা নাযায় এনে খালি চকুৰেতো ভালকেই দেখা গৈ আছে এয়া ওয়াচ টাৱাৰ দুটা আছে ওয়াচ টাৱাৰ ড্ৰেছ পিন্ধিবা হ্যাঁ ইয়াত ট্ৰেডিশনাল ড্ৰেছ পিন্ধি ফটো চটো উঠিব পাৰে ও কি ইয়ে ওকে 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 পলিথিন বেগ বেন হয় তাকে লিখা আছে वीडियो देख जाएगा तुम्हें ऐसे दूर होने की ये की वो ঝাৰু মাৰি আছে ঠাইডোখৰ খুব চাফ চিকন ভাল লাগিছে A few moments later. তো আমি শিলং পিক চাই ঘূৰি আহিলো শিলং পিকত গলে আপোনালোকে এই ভাইয়াক লগ পাব भैया आपका नाम बोल दीजिए अच्छा এইবিলাক গাড়ী লাহে লাহে টুৰিষ্টৰ ভিৰ ভালেই বাঢ়ি আছে আৰু ইয়াতে গ'লে কিন্তু এটা কথা মনত ৰাখিব আইডি মাষ্ট আইডি লাগিবই আপোনালোকে সকলোৱে আইডি এখন লৈ আহিব যিকোনো ভোটাৰ কাৰ্ড হওক আপোনাৰ পেন কাৰ্ড হওক আধাৰ কাৰ্ড হওক এখন আইডি লৈ আহিব এইখন আমাৰ এল্টখন বলা উঠা এল্টত এইবাৰ আমি যাম এয়াৰফোর্স মিউজিয়াম তাৰপিছত যাম চেৰাপুঞ্জী মিউজিয়ামত সোমাওতে 120 টকা লৈছে ইয়াত কিন্তু ইউপিআই ফোনপে গুগল পে নচলে ক্যাশ পেমেন্টও ইয়াত নহয় অকল এটিএম এৰেহে ইয়াত পেমেন্ট হয় তো আহিলে চাই লব ইয়া হল এয়াৰফোর্স মিউজিয়াম ষ্টুডেণ্টৰ কাৰণে খুব ভাল শিকিবলগীয়া বহুত বস্তু আছে প্লেনৰ ইঞ্জিন চকা ফাইটাৰ প্লেনৰ ইঞ্জিন G8522 মডেল এয়া আমাৰ অসমৰ বিহু নাচনী আৰু ঢুলীয়া
এইখন কি পুৰণি একদম M256 M256 এইখন প্লেনখন এয়াৰফোৰ্চ মিউজিয়ামৰ পৰা আমি ওলাই আহিলোঁ আৰু পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ চেৰাপুঞ্জী অভিমুখে তো আজি ব্লগটো বহুত দীঘল হৈ যাব ব্লগটো ইয়াতে শেষ কৰি দিওঁ নেক্সট ব্লগত চেৰাপুঞ্জী দেখা পাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তো আজিলৈ ইমানে বাই বাই টেক কেয়াৰ